নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা ডাঙৰ গিফ্টৰ পেকেট পালোঁ আৰু এই গিফ্টৰ পেকেটটোনো ক'ৰ পৰা পালোঁ তাকে জানিবলৈ মোৰ ভিডিঅ'ৰ শেষলৈকে চাই থাকক। SBI হেড অফিচৰ পৰা এটা ইনভাইটেশ্যন পাইছিলোঁ। সেই মৰ্মে মই গৈ তেওঁলোকৰ কনফাৰেন্স হলত উপস্থিত হৈছিলোঁ সময়মতে। মই গৈ দেখিলোঁ কনফাৰেন্স হলত বহুকেইটা মিডিয়া হাউচৰে মাৰ্কেটিঙৰ লোক উপস্থিত হৈছিলেহে। তেখেতসকলে আমাক সকলোকে সম্বৰ্ধনা জনাইছিলে এখন ফুলাম গামোচাৰে আৰু আমিও তেখেতসকলৰ এই সম্বৰ্ধনাত সঁচাকৈ ধন্য মানিছোঁ। তেখেতসকল আচলতে অনা অসমীয়া, কিন্তু অনা অসমীয়া হৈও তেখেতসকলে এই আমাৰ অসমীয়াৰ গামোচাখনৰ প্ৰতি যিটো সন্মান জনাইছিলে সেই সন্মানটোৰ প্ৰতি আমি সঁচাকৈ কৃতজ্ঞ হৈ গৈছিলোঁ। ইয়াৰ পিছতে তেখেতসকলে আমাক লৈ গৈছিলে তেখেতসকলৰ ডাইনিং হললৈকে আৰু আমাক তাত সুন্দৰভাৱে খোৱা বোৱাৰ ব্যৱস্থা কৰি দিছিলে। আমি খাই বৈ তাতে কিছু সময় কথা বতৰা পাতি আহিবৰ সময়ত আমাক এটা গিফ্ট দিছিলে আৰু সেই গিফ্টটো মই আপোনালোকৰ ওচৰত এতিয়া দেখাবলৈ ওলাইছোঁ আৰু সেই গিফ্টটোৱে মই আনবক্সিং কৰিম দেই আপোনালোকৰ ওচৰত। আপোনালোকে চাই থাকক। এনেকুৱা ডাঙৰ গিফ্টৰ পেকেট পালে কাৰণো মনটো ভাল নালাগিব, নহয়নে? মই অফিচৰ পৰা আহি গাটো ধুইয়েই বহি লৈছোঁ গিফ্টৰ পেকেটটো খুলিবলৈ। কেঁচিখনো লৈ লৈছিলোঁ, কিন্তু হাতেৰেই কামফেৰা কৰি আছোঁ। কেঁচিৰে মোৰ আৰু কাটি থাকিবলৈ ধৈৰ্য নাই। এইফালে বহুত কাম বাকী আছে, কিটচেনত যাব আছেই নহয়। তথাপিতো তাৰ আগতে নিজেও এবাৰ গিফ্টৰ পেকেটটো খুলি চাই লওঁ কিনো দিছে আমাক আজি SBIৰ ফালৰ পৰা। অকণমান ৰ'ব দেই, মই ৰেপ পেপাৰখন অকণমান লাহে লাহে খুলিছোঁ। কাৰণটো কি জানেনে? এই ৰেপ পেপাৰখন মই ভালদৰে থৈ দিম। কাৰোবাক কেতিয়াবা কিবা গিফ্ট দিব লাগিলে এইখনেৰে মই মেৰিয়াই দিব পাৰিম। 10 টকাটো মোৰ বাচিব নহয় জানো? ৱাও, মোক দেখোন ইমান ধুনীয়া গিফ্ট দিছে। চাওঁ ৰ'ব দেই, আপোনালোকক বাহিৰৰ পৰাহে দেখালোঁ এতিয়া পেকেটৰ। এতিয়া আমি ভিতৰৰ পৰা কি আছে তাকেই চাওঁ। ৰ'বচোন অকণমান, আকৌ এইবোৰ লগাই থোৱা আছে নহয়, কাটি লৈছোঁ। ৰ'ব দেই অকণমান। এতিয়া ভালদৰে কটা হৈ গ'ল। এতিয়া উলিয়াই আছোঁ। কালাৰটো বৰ ধুনীয়া দিছে, ভাইলেট কালাৰ, নহয়নে? মোৰ কিন্তু ভাইলেট কালাৰটো বৰ পচন্দ দেই, এটা মোৰ ফেভৰেট কালাৰত পৰে। অৱশ্যে অকল ভাইলেটেই নহয়, মই ৰেড কালাৰটো খুব ভাল পাওঁ। তাৰ ভিতৰতো মোৰ ভাইলেট কালাৰটো এটা পচন্দৰে কালাৰ হয়। বৰ ধুনীয়া, মোৰ কামত আহিব। পিছে মোৰ যিটো চলি আছিলে ঘৰত সেইটোৰে কিন্তু অকণমান প্ৰব্লেম এটা দি আছিলে। আজি ৰাতিপুৱা মই কৈছিলোঁ এইটো চেঞ্জ কৰিবৰ হ'ল বুলি। এতিয়া ভালেই হ'ল আৰু এইটোকেই ব্যৱহাৰ কৰিব পাৰিম। পিছে আৰু এটা নতুন মোৰ আনি থোৱা আছে, সেইটো নচলালেও হ'ব, এইটোৰেই মোৰ কামফেৰা চলি যাব। ৱাও, 3টা জাৰ। আজিৰ পৰা এইটোৱে যাব মোৰ কিটচেনলৈ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু এটা কথা দেই, মোৰ পেজটো এবাৰ ফ'ল' কৰি দিবচোন প্লিজ। মই তেতিয়া অকণমান আগবাঢ়ি যাবলৈ সহায় হ'ব। ধন্যবাদ, বাই বাই, টেক কেয়াৰ।